কেঁচা অমিতা আপোনালোকে কি কৰিব মিক্সিত বা আপোনালোকে গ্ৰাইণ্ডাৰত মাৰি তাক বটি ৰসটো উলিয়াই ল'ব কেঁচা অমিতাৰ ৰসটো আপোনালোকে একাপ পানী বা এটা গ্লাছত পানীত লগত মিলাই ল'ব তো কেঁচা অমিতাটো বটি আপোনালোকে ৰস উলিয়াই পানীত মিলাই গৰম কৰিব আৰু কি কৰিব সহ্য কৰিব পৰা গৰম হৈ থকা অৱস্থাতে আপোনালোকে গাৰ্গল কৰিব বা কুলকুলি কৰিব আৰু কুলকুলি এনেকুৱা ধৰণে কৰিব যাতে আপোনালোকৰ সেই পানীবিলাক টনচিলৰ আশে পাশে গৈ পায় বা টনচিলত টাচ হয় এনেকুৱা ধৰণে কুলকুলি কৰিব খুব ভাল ৰিজাল্ট পাব তো আমাৰ প্ৰথম দিহা হৈ গ'ল কেঁচা অমিতাৰ ৰস পানীত মিলাই আপোনালোকে গৰম কৰি সহ্য কৰিব পৰা অৱস্থাত গাৰ্গল কৰাটো হৈছে আমাৰ প্ৰথম দিহা নেক্সট দ্বিতীয়ত মই আপোনালোকক ক'ম ডালচেনি ল'ব ডালচেনি আপোনালোকে মিহিকৈ গুড়ি কৰি ল'ব আৰু আপোনালোকে এনেকুৱা নহয় যে টুকুৰা টুকুৰ হৈ থকা দৰে গুড়ি কৰিলে নহ'ব খুব মিহিকে আপোনালোকে গুড়ি কৰি ল'ব গুড়ি কৰাৰ পিছত আপোনালোকে কি কৰিব হাতখন চাফাকৈ ধুই ল'ব ধুই লোৱাৰ পিছত আঙুলিৰ মূৰত লগাই মুখখন মেলি আপোনালোকে টনচিলৰ অংশত টাচ হোৱাকৈ ডালচেনিৰ মিহি গুড়িবিলাক লগাব ডালচেনিৰ মিহি গুড়িবিলাক আঙুলিত লগাই মুখখন মেলি টনচিলৰ অংশখিনি ঢুকি পোৱাকৈ আপোনালোকে লগাবলৈ চেষ্টা কৰিব খালি এটা কথা মনত ৰাখিব সেই কামটো কৰিবলৈ যাওঁতে যাতে আপুনি আপোনাৰ নখবিলাক চুটি চুটিকৈ কাটি থোৱা থাকে অন্যথা কি হ'ব নখ লাগি কেৰেলাতকৈ গুটি দীঘলে হ'ব পাৰে তো আমি ডালচেনি মিহিকৈ গুড়ি কৰি লোৱাৰ পিছত আমি আঙুলিৰে লগোৱাটো হৈছে আমাৰ দ্বিতীয় দিহা তৃতীয়ত আপোনালোকক মই চাৰিটা বস্তুৰ কথা ক'ম প্ৰথম ক'ম আপোনাক মই ফিটকিৰিৰ কথা ফিটকিৰি আপোনালোক সকলোৱে চিনি পায় দ্বিতীয় হালধি তৃতীয় জস্তি মধু আৰু 4 নম্বৰটো মই আপোনালোকক ক'ম শুকানকৈ ভাজি লোৱা শুৱগা বা বৰেক্স BORAX যাক অসমীয়াত শুৱগা বুলি কোৱা হয় মই আগৰ এটাৰ ভিডিঅ'ত বৰেক্সৰ কথা কৈছিলো যদি আপুনি বৰেক্স চিনি নাপায় আপুনি গুগল কৰি ল'ব BORAX মাৰ্কেটত এভেইলেবল আপোনালোকে আনি ল'ব তো এই চাৰিটা বস্তু প্ৰথম মই ক'লো ফিটকিৰি নেক্সট হালধি নেক্সট জস্তি মধু আৰু নেক্সট হৈ গ'ল আমাৰ ভাজি লোৱা বা শুকানকৈ ভাজি লোৱা শুৱগা এই চাৰিটা বস্তু সমান মাত্ৰাত আপোনালোকে ল'ব সৰু সৰুকৈ কাটিব কাটি লৈ আপোনালোকে কি কৰিব টুকুৰা টুকুৰ কৰি বয়ামত ভৰাই ৰাখিব বা গোটেইকেইটা বস্তু খুন্দি আপোনালোকে পাউডাৰ কৰি বয়ামত ভৰাই ৰাখিব আৰু সেই বয়ামৰ পৰা আপোনালোকে কি কৰিব টনচিল হ'লে বা ডিঙিৰ বিষ হ'লে তাৰ পৰা 1 চামুচ বা 1.5 চামুচ উলিয়াই আপোনালোকে পানীত গৰম কৰিব আৰু সেই পানীখিনি আপোনালোকে যেতিয়া সহ্য কৰিব পৰা অৱস্থাত থাকে সেই সময়ত আপোনালোকে গাৰ্গল কৰিব বা সহ্য কৰিব পৰা অৱস্থা সেই মিক্স কৰা গোটেই বস্তুখিনি যেতিয়া পানী উতলাব সহ্য কৰিব পৰা হৈ থাকোতে আপুনি গাৰ্গল কৰিব আৰু গাৰ্গল ঠিক ডিঙিৰ টনচিলৰ আশে পাশে গৈ পোৱা ধৰণে কৰিব খুব ভাল ৰিজাল্টস পাব তো তৃতীয়ত আমি ক'লো মই তৃতীয়ত প্ৰথম ক'লো আপোনালোকক কেঁচা অমিতাৰ কথা দ্বিতীয়ত ক'লো ডালচেনিৰ কথা তৃতীয়ত মই আপোনালোকক ক'লো চাৰিটা বস্তুৰ কথা ফিটকিৰি হালধি শুকানকৈ ভাজি লোৱা শুৱগা আৰু জস্তি মধুৰ কথা চতুৰ্থত মই আপোনালোকক ক'ম শুকানকৈ ভাজি লোৱা শুৱগা যিটো আপোনালোকক বৰেক্সৰ কথা ক'লো সেই বৰেক্সটো বা আমাৰ শুৱগা আপোনালোকে কেৱল শুৱগাও তাৰ লগত একো মিক্স নকৰাকৈ আপোনালোকে কি কৰিব পাৰে বইল কৰিব পাৰে গৰম কৰিব পাৰে উতলাই আপোনালোকে কি কৰিব খুব ভালকে গাৰ্গল কৰিব পাৰে সহ্য কৰিব পৰা হৈ থাকোতে খুব ভাল দিহা নেক্সট এচামুচ শুকানকৈ আপোনালোকে মিচিৰি এচামুচ শুকানকৈ ভাজি লোৱা মিচিৰি ল'ব আৰু এচামুচ শুকানকৈ ভাজি লোৱা ফিটকিৰি ল'ব ফিটকিৰি আৰু মিচিৰি শুকানকৈ ভাজি গুড়ি কৰি থোৱা অৱস্থাত এচামুচ লৈ পানীত আপোনালোকে কি কৰিব গৰম কৰিব আৰু গাৰ্গল কৰিব পাৰে বা এই দুটা বস্তু আপোনালোকে খাবও পাৰে খুব ভাল আপোনালোকৰ কাৰণে লগাব আৰু বা কৰিব বা আপোনালোকে গাৰ্গল কৰিব খুব ভাল ৰিজাল্টস পাব মই ষষ্ঠত 6 নম্বৰ দিহাত কম পান আমি যিটো তামোলৰ লগত খাওঁ সেই পানখন ল'ব লং ল'ব জস্তি মধু ল'ব আৰু পুদিনা ল'ব এই চাৰিটা বস্তু আপোনালোকে দিনে 3 বাৰকৈ খাব 2-3 দিনত আপোনালোকৰ টনচিলাইটিছৰ ফলত হোৱা বিষ নাইকিয়া হ'ব বা ডিঙিৰ বিষ আপোনালোকৰ একেবাৰে নাইকিয়া হ'ব তো নেক্সট খুব গুৰুত্ব দিবলগীয়া দিহা আপোনালোকে কৰিব শিঙৰিৰ গুটি যাক আমি পানী ফল বুলি জানো যদি আপোনালোকে শিঙৰি চিনি পায়
খুব ভাল কথা যদি নাপায় গুগল কৰি ল'ব হয়তো আপোনালোকৰ লোকেলিটিত এভেইলেবল পোৱা যাব পাৰে শিঙৰিৰ গুটি বা পানী ফল বুলি যাক কোৱা হয় সেই শিঙৰিৰ গুটি বা পানী ফল আপোনালোকে খাব কিয়নো শিঙৰিৰ গুটি বা পানী ফলত খুব প্ৰচুৰ পৰিমাণে আমাৰ আয়োডিন থাকে যি আপোনালোকৰ টনচিলাইটিছৰ ফলত হোৱা বিষৰ বাবে ভাল খুব ভাল এটা দিহা আপোনালোকে খাব নেক্সট আপোনালোকক মই কম জনি যাক আমি আজৱাইন বুলি জানো বা আজৱাইন গুটি বুলি জানো তাক আমি জনি গুটি বুলিও কওঁ তো জনি গুটি ল'ব তুলসী ল'ব আৰু আদা ল'ব এইকেইটা তিনিটা বস্তু এড কৰি আপোনালোকে পানীত খুব উতলাব বেছিকৈ উতলোৱাৰ পিছত যেতিয়া আপোনালোকে সহ্য কৰিব পৰা অৱস্থাত থাকিব তেনে অৱস্থাত আপোনালোকে গাৰ্গল কৰিব খুব ভাল ৰিজাল্টছ পাব কুলকুলি কৰিলে যথেষ্টখিনি ভাল পাব আৰু 2-3 দিনত আপোনালোকৰ টনচিলৰ বিষ একেবাৰেই নাইকিয়া হ'ব নেক্সট নহৰু 3টা মান আপোনালোকে থেতালি ল'ব 3-4 ফুটা মান নহৰু আপোনালোকে থেতালি ল'ব থেতালি লোৱাৰ পিছত পানীত দি গৰম কৰিব আৰু সেই পানী সহ্য কৰিব পৰা অৱস্থাত থাকোতে আপোনালোকে কি কৰিব কুলকুলি কৰিব বা গাৰ্গল কৰিব খুব ভাল ৰিজাল্টছ পাব নেক্সট মই কম আমলখিৰ পাত হয়তো আপোনালোকে সকলোৱে চিনি পায় আপোনালোকৰ আৰু সকলোৰে ঘৰতো থাকিব পাৰে নাথাকিলেও আপোনালোকৰ গাঁৱত পোৱা যাব আমলখিৰ পাত আপোনালোকে ল'ব 10-15টা আমলখিৰ পাত আপোনালোকে 10-15টা মানে মই এইটো কৈছো আপোনালোকে সাফিচিয়েন্ট এমাউন্টৰ অকনমান ৰস ওলোৱাকে কালেকশ্যন কৰি ল'ব আৰু সেইখিনি আপোনালোকে খুন্দি আপোনালোকে কি কৰিব তাৰ ৰসটো উলিয়াব চেকি ল'ব আৰু সেই ৰসখিনি আপোনালোকে কি কৰিব এগিলাস গৰম পানীত উতলাব আৰু ইমানকে উতলাব যে যিমানখিনি পানী লৈছিলে তাৰ আধা কাপলৈ মানে হৈ গৈছে বা আপুনি আধা কাপ হোৱালৈকে উতলাই থাকিব তাৰ পিছত আপুনি কি কৰিব সহ্য কৰিব পৰা গৰম হৈ থাকোতে গাৰ্গল কৰিব দিনে 3-4 বাৰকৈ গাৰ্গল কৰিব আপোনালোকৰ টনচিল এদিন বা দুদিনতে নাইকিয়া হৈ যাব বা বিষ যি টনচিলাইটিছৰ ফলত আপোনাৰ হৈছে একেবাৰে নাইকিয়া হ'ব নেক্সট মই আপোনালোকক এটা লগোৱাৰ কথা ক'ম যেটো আপুনি ডিঙিত লগাব লাগিব সেইটো আমাৰ হৈছে তিল তেলত আপোনালোকে কি কৰিব হালধি তিল তেলত হালধি গুৰি বিশেষকৈ লোকেল হালধি হলে ভাল হয় লোকেল হালধি গুৰি আপোনালোকে মিলাই ল'ব মিলাই লোৱাৰ পিছত কি কৰিব আপোনালোকে গৰম কৰিব গৰম হোৱাৰ পিছত যেতিয়া সহ্য কৰিব পৰা হৈ থাকে তেনে অৱস্থাত আপোনালোকৰ যিখিনি অংশত ডিঙি বিষাই সেই ডিঙিৰ অংশখিনিত এটা লেপ দিব বা প্ৰলেপ দিব খুব ভাল আপোনালোকে ৰিজাল্টছ পাব এতিয়া মই কেইটামান বস্তুৰ কথা ক'ম যিকেইটা বস্তু আপোনালোকৰ টনচিলাইটিছ হৈ থকা সময়ত বা ডিঙিৰ বিষ হৈ থকা সময়ত আপুনি এভয়েড কৰিব প্ৰথম হৈ গ'ল বহুত বেছি মছলাযুক্ত খাদ্য নাখাব বা গৰম মছলা নাখাবই আপোনালোকে ঠাণ্ডা পানীয়ত পেপসি কোকা কোলা মিৰিণ্ডা বা ফ্ৰিজত থোৱা সামগ্ৰী আপোনালোকে একেবাৰে এভয়েড কৰিব টেঙা জাতীয় বা অত্যাধিক টেঙা জাতীয় ফলেই হওক পাচলিয়েই হওক বা খাদ্য আপোনালোকে সেৱন নকৰিব অতিমাত্ৰা তেলত ভজা খাদ্য আপোনালোকে একেবাৰে এভয়েড কৰিব যিকেইটা দিন আপোনালোকৰ টনচিলাইটিছ হৈ আছে বা লেৰিনজাইটিছ বা ফেৰিনজাইটিছ বা আপোনালোকৰ ডিঙিৰ বিষ হৈ আছে তো কিয়নো ডিঙিৰ বিষত আপোনালোকে যদি এইকেইটা বস্তু সেৱন কৰে সি ভাল হ'বলৈ বহুত বেছি দিন ল'ব এনেকুৱা নহয় আপুনি মেডিচিনো যদি খাই থাকে ঘৰুৱা দিহাৰ লগত তেতিয়াও আপোনাৰ 10-15 দিনলৈকে সময় লাগিব পাৰে যদিহে এইকেইটা বস্তু কন্টিনিউ খাই থাকে যদি এইকেইটা বস্তু এভয়েড কৰি আপুনি ঘৰুৱা দিহাখিনি কৰে আপোনাৰ এদিন বা দুদিনত 100% চিয়ৰ ভাল হোৱাটো খাটাং তো সেইবাবে এইকেইটা বস্তু আপোনালোকে পৰিহাৰ কৰিব নেক্সট আপোনালোকক মই কম নিম পাতৰ ৰস আপুনি নিম পাত খুন্দি ৰসটো উলিয়াই ল'ব এচামুচ নিম পাতৰ ৰস ল'ব লগত আপোনালোকে এচামুচ মৌজোল ল'ব এচামুচ নিম পাতৰ ৰস এচামুচ মৌজোল মিক্স কৰি আপোনালোকে লগাব নহয় খাব লাগিব আপোনালোকে তো আপোনালোকে নিম পাতৰ এচামুচ ৰস আৰু এচামুচ মৌ মিহলাই খাব খুব ভাল ৰিজাল্টছ পাব আৰু এটা খুব গুৰুত্বপূৰ্ণ দিহা হৈছে ডিমৰুৰ ফল বা শুকান ডিমৰুৰ ফল ডিমৰু গছজোপা আপোনালোকে চিনি হয়তো পায় তো সেই ডিমৰু গছৰ যিটো ফল সেই ফলটো আপোনালোকে কি কৰিব পানীত উতলাব আৰু যিখিনি পানীত উতলাব সেই পানীখিনিতে বইল হোৱাৰ পিছত শুকান ডিমৰুৰ গুটিটো কি কৰিব ভালকে পিটিকি খচি ল'ব সেই পানীখিনিতে খচি ল'ব খচি লোৱাৰ পিছত আপুনি কি হ'ব এটা পেষ্ট হৈ যাব আৰু সেই পেষ্টটো সহ্য কৰিব পৰা গৰম হৈ থকা অৱস্থাত আপোনালোকৰ ডিঙিৰ বিষ হৈ থকা অংশখিনিত এটা প্ৰলেপ বা লেপন দিব খুব গুৰুত্বপূৰ্ণ দিহা আপোনালোকে কৰিব
শুকান ডিমৰুৰ ফল পানীত বইল কৰিব যিখিনি পানীত বইল কৰে সেইখিনিতে বইল হোৱাৰ পিছত সেই ডিমৰুটোকে ভালকে পিটিকি খচি ল'ব এটা পেষ্ট বা লেপন বনিব সেই লেপনটো আপোনালোকৰ বিষ হৈ থকা ডিঙিৰ অংশখিনিত লগাব খুব ভাল ৰিজাল্টছ পাব আৰু এই কামটো খালি এটা মন কৰিব গৰম সহ্য কৰিব পৰা গৰম হৈ থকা অৱস্থাত আপোনালোকে ডিঙিত লেপ দিব খুব ভাল ৰিজাল্টছ পাব নেক্সট আমাৰ হৈ গ'ল কলৰ বাকলি যিকোনো কল হ'ব পাৰে জাহাজী কল মালভোগ কল ভীমকল চেনিয়া কল বা আমাৰ বিভিন্ন ধৰণৰ কল পোৱা যায় সেই কলৰ বাকলিটো আপোনালোকে শুকান এখন টাৱাত গৰম কৰিব গৰম কৰাৰ পিছত সহ্য কৰিব পৰা অৱস্থাত থাকোতে আপুনি ডিঙিত লগাই ৰাখিব বা বান্ধি দিব ডিঙিত খুব ভাল ৰিজাল্টছ পাব বিষ একেবাৰে নাইকিয়া হ'ব আৰু টনচিল হৈ থকা সময়ত আপোনালোকে খুব এটা গুৰুত্ব দিবলগীয়া কথা গাজৰৰ ৰস খাবচোন আপোনালোকে গাজৰৰ ৰসটো আপোনালোকে কন্টিনিউ খাব খুব ভাল ৰিজাল্টছ পাব এইটো কথা আপোনালোকে কৰিবই কৰিব আৰু বিশেষকৈ টনচিল হৈ থকা সময়ছোৱাত বা টনচিলাইটিছৰ ফলত বিষ যে আপোনালোকৰ হৈ আছে সেই অৱস্থাত আপোনালোকে পাৰিলে গোটা বস্তু সেৱন নকৰিব কাৰণ কি হ'ব টনচিল আমাৰ ফুলি যায় তাকে আমি টনচিলাইটিছ বুলি কওঁ আৰু তাৰ ফলতে আমাৰ বিষৰ আৰম্ভ হয় যদি আপুনি গোটা বস্তু বেছিকৈ সেৱন কৰে তেতিয়া কি হ'ব পাৰে আপোনাৰ টনচিলত বাৰে বাৰে খহনি খোৱাৰ ফলত সেই যিটো ফুলি থকা অংশ বা যি ফুলি থাকে সেইটো নকমে বৰঞ্চ বাঢ়ি গৈ থাকে বা ৰঙা পৰিব পাৰে ইনফ্লাম হ'ব পাৰে তো সেইবাবে আপোনালোকে কি কৰিব গোটা বস্তু এভয়েড কৰিব জুলীয়া বস্তু বেছিকৈ খাব বা আপুনি যদি ভাতো খাইছে তাক বেছিকৈ বইল কৰি খাব বা খিচিৰি নিচিনাকে পি খাব পৰাকে খাব তো তেনেকুৱা ধৰণে আপোনালোকে খাদ্য গ্ৰহণ কৰিব তো এইখিনি আছিল আমাৰ কিছুমান ঘৰুৱা দিহা যিখিনি আপুনি ডক্টৰৰ কাষ নচপাকৈ বা মেডিচিন নোখোৱাকৈ কৰি চালে 100% ভাল পাব কিন্তু আপুনি কথাখিনি ভালকে মানি চলিব লাগিব আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পালে অকনমান হলেও নিজৰ সন্তান দাদা ভাইটি বুলি শ্বেয়াৰ কৰিব কমেন্ট ডাউন কৰিব সঁচাকৈ ভিডিঅ'টি কেনেকুৱা পালে আৰু কৃপনালি নকৰাকৈ অনুগ্ৰহ কৰিছো আপোনালোকে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কেনেকুৱা বিষয়ৰ ওপৰত আপোনালোকক ভিডিঅ' লাগে মোক সেইটো কমেন্ট ডাউন কৰি জানিবলৈ দিব তো ধন্যবাদ থাকিল আন এটি ভিডিঅ'ৰ লগত আমি বহুত সোনকালে লগ পাম ধন্যবাদ